BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। এগৰাকী ৰোগীয়া পিতৃয়ে জীৱনৰ অন্তিম সময়ত নিজ সন্তানলৈ ফোন কলৰ দ্বাৰাই এক হৃদয় বিদাৰক কথোপকথন। তোক এবাৰ চাবলৈ বৰ মন গৈছেও, এবাৰ আহিবিচোন, মই বৰ্তমান বেড ৰেষ্টত আছোঁ। এই হৃদয় বিদাৰক ঘটনাটো ক'ত চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদনটিত। এজন চিকিৎসক সন্তানলৈ মৃত্যুৰ অন্তিম মুহূৰ্তত এক হৃদয় বিদাৰক ফোন কল। তোক এবাৰ চাবলৈ বৰ মন গৈছে এবাৰ আহিবিচোন, মই বেড ৰেষ্টত আছোঁ। হয়, এয়া এগৰাকী বৃদ্ধৰ মৰমৰ পুত্ৰলৈ ফোনযোগেৰে কোৱা এষাৰ কথা। পুত্ৰই নাজানে ক'ত থাকে দেউতাক। এই হৃদয় বিদাৰক ঘটনাটো ঘটিছে যোৰহাটত। 22 চনৰ আগষ্ট মাহৰ পৰা আছিলে, 3 বছৰ চলি আছে এতিয়া ৰানিং। আপুনি এতিয়া পুত্ৰক খবৰ দিছিলে? খবৰ দি থোৱা আছিলে। আজিলৈ কথাখিনি কি হৈছে আৰম্ভণিৰ পৰা কওক। আৰম্ভণিৰ পৰা মানে কোনটো আৰম্ভণি এতিয়া ক'ম? বৃদ্ধাশ্ৰমত আছিলে, বৃদ্ধাশ্ৰমত থকাৰ পৰা তেওঁ মানে মোৰ বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ মোৰ বেছি চিনাকি। তাৰপিছত আমাৰ বৃদ্ধাশ্ৰমত যিকোনো অনুষ্ঠান পাতে নহয়, অনুষ্ঠান পাতিলে তেওঁক খবৰ দিওঁ তেওঁ আহে আৰু তেওঁ সেই সূত্ৰে মানে বৃদ্ধাশ্ৰমলৈ 1.5 লাখ টকা দানো দি থৈ গৈছে, মাটি এবিঘা দাম দি থৈ গৈছে। সেই সূত্ৰে আৰু আমাৰ প্ৰতি প্ৰতিষ্ঠাতাৰ কাৰণে মোৰ লগত সম্পৰ্কটো বেছি ৰাখে। তাৰপিছত আহি পেলাই আহে, যিকোনো অনুষ্ঠান পাতিলে খবৰ দিওঁ তেওঁ আহে। আমাৰ ঘৰুৱা কিবা এটা অনুষ্ঠান পাতিলেও তেওঁ আহে। সেইটো কাৰণে তাৰপৰা বেছি বাঢ়ি গ'ল আৰু মানে আমাৰ সম্পৰ্কটো। তাৰপিছত আমাৰ ঘৰ এটা আছিলে, বোলো আপুনি হেৰি কৰিব, এই যদি তাতো থাকিবলৈ সেই কেতিয়াবা আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে, মোৰ ঘৰটো এনেই আছে, ঘৰতে থাকিব, ময়ো থাকিম, দুইটা আৰু আশ্ৰমলৈ ওচমো হ'ব। সেই অনুপাতে মানে তেওঁ সেই মোৰ ঘৰটোতে থাকিবলৈ ল'লে আৰু ঘৰটো। আপোনাৰ ঘৰত কিমান দিনৰ পৰা আছিলে? 22 চনৰ আগষ্ট মাহৰ পৰা আছে। তেখেতে পুত্ৰৰ লগত যোগাযোগ মানে লাষ্টত কৰিছিলে আৰু তাৰ কল লেকত এতিয়া অলৰেডি আছে। কি বুলি ক'লে সুধিছে ক'ত আছে সুধিছিলে, তেওঁ সেই তাৰপিছত এড্ৰেছটো দিলে। এড্ৰেছটো দিয়াৰ পিছত তাৰপিছতে কোনো যোগাযোগ নাই। তেখেতৰ শৰীৰটো দান দিছে বুলি কয়? হয়, ইলুৱা বিজ্ঞান মঞ্চৰ যোগেদিয়ে যোৰহাট মেডিকেল কলেজত দান দি থৈ গৈছে। শেষকৃত্য ক'ত সম্পন্ন কৰে? শেষকৃত্য মানে দান দিলে, শেষকৃত্য সেই তাতে ইলুৱা বিজ্ঞান মঞ্চৰ মতে তাতে দানটো তাতে দিয়া হ'ল। যোৰহাট মেডিকেল কলেজত? যোৰহাট মেডিকেল কলেজ চিকিৎসক আছিলে। আপুনি কি ক'ব, আচলতে এজন চিকিৎসকে নিজৰ পিতৃক আজি এনেদৰে অৱহেলিত কৰিছে, যিহেতু বিয়োগ ঘটিলে পিতৃ, কিন্তু এই মুহূৰ্তত তেখেতৰ কোনো ইয়াত এবাৰ হ'লেও দেখা দিয়া নাই। এই গোটেই বিষয়ত কি ক'ব? এটা ক'বলৈ দুখজনক বিষয়টো, কিন্তু এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা কিমান কষ্ট মাক বাপেকেহে জানে। আৰু সি ডাক্তৰ হৈছে যদিও একে ৰাতিৰ ভিতৰতে মাটি ফুটি ডাক্তৰ হৈ উঠা নাই। বহুত কষ্ট, মই পঢ়া শুনা কৰাই মেলি পৰিয়ালৰ লগত ডাক্তৰ হৈছে। ইমান কষ্টৰ বিনিময়তো যদি পিতৃ মূল্য নুবুজিলে, এনেকুৱা কুলাংগা পুত্ৰ পিতৃ হিচাপে থাকি লাভ নাই। ভৱিষ্যতে আৰু এনেকুৱা যাতে নহওক আৰু কুলাংগাবিলাক এনেকুৱাতে আদায় হয় ভাল হ'ব। ডাক্তৰ নামটো কি তেখেতৰ? অনলজ্যোতি বৰদলৈ। অনল বিনীত দত্ত। যোৰহাট লুৰগীহাটত। আৰু এটা কথা সুধো, তেখেতৰ পুত্ৰৰ লগতে তেখেতৰ জীয়ৰী তেখেতত কোনো খবৰ লোৱা নাই বুলি অভিযোগ এটা উঠি আছে? নাই জীয়ৰীৰ নামটো কি? জীয়ৰীৰ নামটো মই নাজানো পিছে দেই, ছোৱালীজনীৰ নামটো। এতিয়া পৰৱৰ্তী কামখিনি আমিয়ে কৰিম। দেউতাকৰ কোনো ধৰণৰ মানে জীয়েকৰ কথা নকয়। এনেই ডক্তৰ বুলি কয় আৰু জীয়েকৰ লগৰ কথা ইমান হেৰি নাপাতে। সেই পিতেকৰ লগত সেই সময়ত লাষ্টত মাতিছে আৰু উলিয়াই দিয়া ছোৱালী মানে কোনো গুৰুত্ব নাইকিয়া নিচিনাই হয়তো। তথাপিও মানে দেউতাকে অহা হ'লে ভাল পালেহেঁতেন, এতিয়া নাহিলে কি কৰিব, গুচি গ'ল আৰু মনৰ আশা মনলৈ গুচি গ'ল। কিমান দিনৰ আগত কৰিছিলে? সেই কলটো 3 মাহ মান হ'ল। আপোনাৰ লগত যোগাযোগ কৰিছে নেকি? নাই, কোনোৱে নাই যোগাযোগ কৰা। মই এড্ৰেছ দি থোৱা আছে তেওঁৰ লগত। দেউতাকে দিছে এড্ৰেছ, মই ইয়াতে থাকোঁ,
কিবা কিবি হ'লে খবৰ ল'ব নাই আজিলৈকে যোগাযোগ নাই চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত আপুনি ফোন কৈছিলে আমাৰ ঘৰৰ ভাইটিয়ে কৈছিলে আৰু তেওঁলোকৰ ভতিজাকেও কৈছিলে কি ৰিজাল্ট দিলে তেখেতে একো নাই সুধিলে কোন ডাক্তৰে ব্যৱহাৰকৈ চোৱা চিতা কৰিছে ক'ত আছে তাৰপিছত আৰু সেইদে কৰি পেলাই তাৰপিছত কোনো হেৰি নাই আৰু খা খবৰ নাই এতিয়া সকলো নীতি নিয়মখিনি আমি ইয়াতে কৰিম কিন্তু বিদায় বেলাত দেউতাকক এবাৰ চাবলৈ আহৰি নহ'ল শিক্ষিত চিকিৎসক সন্তানৰ কৰি ল'ৰা ছোৱালী জন্ম দিয়ে এনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই আমিও ইমান বহুত আমি শুশ্ৰূষা কৰিছোঁ আমাৰ শহুৰ শাহুক হগা মোতা ধুৱাই মেলি আমি ইমান প্ৰতিপাল কৰি মাৰিলোঁ এতিয়া শুনি মানে বহুত দুখ লাগিছে আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে তাৰপিছত কওঁ দাদা আপোনাৰ ফুলবোৰ বৰ ধুনীয়াকৈ ফুলবোৰ ৰুৱে তাৰপিছত গুটি দিব নিবলৈ দি দিয়াচোন বিনিত গুটি দি দিয়া তেতিয়া আমি কওঁ মানে মানুহজন সঁচাকৈ বোলো বহুত ভাল দেই মানুহজনে বহুত দুখত তাত বহি থাকে আমি ভাবোঁ মানুহজন কেলৈ ইমান দুখত বহি থাকে কেতিয়াবা আমাৰ নামঘৰত ভাওনা চাওনা কিবা কিবি হ'লে বিনীতে লৈ আহে চাই আহি পেলাই মানুহজনে কিন্তু কাৰো লগত কথা নাপাতে বহুত মনে বহি থাকে ফোন কৰিছে যে তহঁতৰ নাতি হৈছে যে লৈ আছোঁ মোৰ চাবলৈ মন গৈছে নাতি বুলি ক'লে কেনেকুৱা মাক বাপেকৰ আইতাক ককাকৰ নিজৰ মাক বাপেকতকৈ আইতাক ককাকৰ নাতিসকলে বেছি মৰম খুব মৰম লাগে মানে কিমান চাওঁ হেঁপাহ কৰি আছিলে কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে যিমানেই বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায় তেওঁলোকে উপলব্ধি কৰা নাই নেকি তেওঁলোকে কেঁচুৱা জন্ম দিওঁতে কেনেকৈ ডাঙৰ দীঘল কৰি ইমান মৰমত ডাঙৰ দীঘল কিয় তেওঁলোকে তেনেকুৱা কৰিলে মাক বাপেক যিমান বেয়া নহওক লাগিলে কি ক'ব সেই পুত্ৰ বুজি কি ক'ম আৰু তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল মৰি যোৱাই ভাল তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয় তেওঁলোকে কি শিক্ষা কৰিলে তেওঁলোকৰ শিক্ষাত মানুহে ভৰিয়ে গচকি পেলাব লাগে তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব মানুহক জ্ঞান হ'ব লাগিব তেনেকুৱা পঢ়া শুনা শিক্ষা কামত নাহে এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে সেইবিলাকৰ কেলে কি থাকি গ'ল তেনেকুৱা মানুহ নাই পৃথিৱীত নাই চিকিৎসক সন্তানক এবাৰ চোৱাৰ হেঁপাহ বুকুত বান্ধিয়েই মানুহজন গুচি গ'লগৈ ইহ সংসাৰৰ পৰা মোহ মায়া এৰি ডক্তৰ হৈ পেলাই নিজৰ পিতৃৰ হেৰিও ঘটিছে মৃত্যু হৈছে কিন্তু তেখেতক খবৰ নাই কি ক'ব গোটেই কথাটো কি ক'ম দুখ লাগিছে মানে কাৰণ আমিতো সাধাৰণ মানুহ যদি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকৰ পৰানো কি মানৱ সেৱা মানে মানুহে মানে ভাবিব গতিকে আমি সাধাৰণ মানুহখিনিয়ে মানে আমি তেওঁক মানে শুশ্ৰূষা কৰিছোঁ আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসা কৰিলে তেওঁলোক দুটা ল'ৰা ছোৱালী তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে আমাৰ ঘৰত প্ৰায় 3 বছৰ আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা ঘৰুৱা মানে 3 বছৰ পৰা আমাৰ ইয়াত আছেই এইখন ঘৰত নহয় আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে তাত আছিলে তাৰমানে ইয়াত আমাৰ সুবিধা আমাৰ যৌথ ফেমিলি ন গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ 9জন গতিকে আমাৰ দিগদাৰ হয় গতিকে ইয়াত খোৱা বোৱা কৰে তাতো তেওঁ বনোৱা খোৱা কৰে আৰু মানে তেনেকৈ তাতে থকা মানে হয় আমাৰ নিজৰ শহু হিচাপে ভাবিছিলোঁ তেওঁ আমাৰ শহু আমাৰ শাহু শহু নাই গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে অৱহেলিত কৰিলে কিন্তু আপোনালোকে তেখেতক আঁকোৱালি লৈছিলে এইটো বিষয়ে কি ক'ম আৰু আমাৰ ক'বলগীয়া একো নাই তাৰমানে কেলে তেওঁলোকৰ নিজৰ পৰিয়ালৰ বিষয়ে ইমান সবিশেষ আমি নাজানিছিলোঁ কিন্তু শেষ মুহূৰ্তত মানে ফোন কলটোৰ পৰাহে ভালকৈ গম পালোঁ আৰু লাষ্টত মানে তেওঁ ক'লে যে মানে মোৰ ল'ৰাটোলৈ ফোন এটা কৰিবা মোৰ মানুহজনক ক'লে তাৰপৰা ফোন এটা কৰিবা তেতিয়া তেওঁ মেডিকেলত ভৰ্তি হ'ব নে ফোন কৰিছিলে যে ছাৰ আপোনাৰ দেউতাকক আমি এডমিট কৰিছোঁ যোৰহাট মেডিকেলত গতিকে তাৰপৰা তেওঁ সুধিলে যে সেই কোনজন ডাক্তৰে পাইছে তাৰপৰা ডাক্তৰজনৰ নামটো কওকচোন তাৰপৰা আমাৰ এওঁ ক'লে বোলে ডাক্তৰজনৰ নামটো মই বৰ্তমান জনা নাই মই তেজৰ ৰিপৰ্ট নিবলৈ আহিছোঁ গতিকে জানি পেলাই আপোনাক জনাম কিন্তু আপুনি ছাৰ ফোনটো ধৰিব কিন্তু তেখেতে ডাক্তৰজন চন্দন কাশ্যপ কিন্তু ডাক্তৰজনৰ নামটো ক'বলৈ মানে তেওঁ ফোন মানে ৰিচিভ নকৰিলে ৰেচপণ্ড নকৰিলে আৰু সেইকাৰণে আমিও তাৰ পৰা কি আশা কৰিম আৰু এবাৰো খবৰ নোৱাৰা নাই এই মুহূৰ্তলৈকে এতিয়া মানে 48 ঘণ্টা হ'ল তেওঁ ঢুকুৱা কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ কোনো খবৰ নাই সেইখিনি আমিয়ে কৰিম সেইখিনি আমি 13 দিনত আমাৰ সেইখন ঘৰত আপোনাৰ নাম এষাৰ পাতিম আৰু ইয়াত মানে ভোজ কৰ্ম কৰিম বুলি ভাবিছোঁ এতিয়া যোৰহাটবাসী ৰাইজে প্ৰশ্ন কৰিছে এনে পুত্ৰ সন্তান হোৱাতকৈ নোহোৱাই ভাল যি নিজ পিতৃক অন্তিম সময়ত এবাৰ চাবলৈ আহৰি নাই ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।